ৰাইজে ক'লা কি ল'ৰাও যিহেতু নাই তেওঁৰ কোনোই নাই তেওঁৰ সম্পত্তি বাপেকৰ সম্পত্তি সেই কথাটো এই 3খন 4খন ৰাইজে হেৰি কৰি আলোচনা বিলোচনা কৰি কৈছে আমি চোতালতে তেওঁক জানাজা কৰোঁ চোতালতে আমি জানাজা কৰোঁ কৰি আমি ভাবিছোঁ যে তেওঁৰ কোনো নাই যিহেতু গতিকে ইয়াৰ আৰু কোনো সম্পত্তিৰ অধিকাৰী কোনো নহ'ব চেমিমাক কোনো ইয়াতে কোনোদিন স্থান দিয়া নহ'ব ল'ৰাক কোনো আমি চিনি নাপাওঁ যিহেতু বাপেকৰ জানাজাত চামিল নাই 3খন 4খন ৰাইজে জানে গাঁৱত যে এনেকুৱা জঘন্য ঘটনা ঘটিছে আমি বহুত নিজে লাজিত হৈছোঁ এনেকুৱা বেয়া লাগিছে আমাৰ নিজক নিজে তিৰি আমি জাতি নাৰী জাতি বুলি ক'বা নিজক নিজে আমাৰ লাজ লাগিছে এনেকুৱা নাৰী আমাৰ সমাজত কেতিয়াও আমি থাকিব নিদিওঁ যেতিয়ালৈকে তাইক উচিত শাস্তি দিব নোৱাৰোঁ তেতিয়ালৈকে আমি প্ৰতিবাদ কৰিয়ে থাকিম যেতিয়ালৈকে ন্যায় নাপাওঁ এই ল'ৰাজনে আমাৰ দেউতাকৰ জানাজাও নাপালে ল'ৰাটোৱে এনেকুৱা কপাল বাপেকো জন্ম দি পেলাই সেই ল'ৰাটোক যেন বিচাৰি মাকুলত আকলত জেলত থৈ আৰু আমাৰ এইখিনি আৰু জানো তাৰ আত্মা শান্তি পায় এইখিনি তাক ল'ৰাটোক শাস্তি দিয়াৰ কাৰণে ভাল পাওঁ ল'ৰাটোক এইটো বদিৰালীৰ সম্পত্তিৰ অধিকাৰী বদিৰালীয়ে হয় বাবাৰ পিছত সি ডাঙৰ পুত্ৰ বাবা নাই সি ডাঙৰ পুত্ৰ হিচাপত আছিল সম্পত্তিৰ অধিকাৰী হয় যিহেতু তিৰি চলি লগ গৈ পেলাই মাৰি পেলালে তাক গলত ৰছী লগাই গতিকে এই সম্পত্তিৰ অধিকাৰী আৰু কোনো নাই তাৰপিছত আমি এই তাৰ চোতালত তাৰ জানাজা কৰা হৈছে আৰু এতিয়া আমি গোটেই ৰাইজ লগ লাগি এই মাটি আমি ৰাইজৰ নামত দান কৰি দিম এটাই আৰু চেমিমা আখতাৰ আৰু তাৰ ৰমজান আলী ইয়াত সোমাব নোৱাৰে জানাজা চোতালতে হৈছে ৰাইজে হয় ৰাইজৰ সিদ্ধান্ত আছে 3খন গাঁও লগ লাগি আমি এই কামটো কৰিছোঁ আৰু মৰাটোৰ সম্পত্তি চোতাল তাত চোতাল মোৰ বৰাটোৰ মাটি হয় তাক দিছোঁ এখানটি এতিয়া ঢুকাই গেল মই ক'ৰবাততো দেওয়া হয়